মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোকে কি পঢ়া এডুকেশ্যন পৰিয়ালত স্বাগতম জনাইছোঁ। থাম্বনেইল লিখি তোমালোকে ধৰিব পাৰিছে কিহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টি পোৱা তোমালোক উপকৃত হয় তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহাচোনে অলপ পলম নকৰি আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ। যিহেতু আজি আমি BA 4th চেমিষ্টাৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ C7 যিখন ৱেলবিং পেপাৰ, সেই ৱেলবিং পেপাৰখনৰ যিহেতু থাৰ্ড লেচনটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। আচলতে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ কি কৰা হয়, প্ৰভাৱসমূহ কি কি। প্ৰথমতে ৰাগিয়াল দ্ৰব্যৰ কথা ক'ব পাৰোঁ। ৰাগিয়াল দ্ৰব্য বুলি ক'লে তোমালোকে নিশ্চয় জানাই যে ৰাগিয়াল দ্ৰব্য কি কৰা হয়, মানুহৰ কেতিয়াবা আনন্দদায়ক কাৰ্যত ব্যৱহাৰ কৰা হয়, কেতিয়াবা সামাজিক কাৰ্যত ব্যৱহাৰ কৰা হয়, তোমালোকে জানাই হয় নহয়। এইখিনি কথা তোমালোকে লিখিব পাৰিবা ভিতৰুৱা কথাখিনি। মই এনেই অলপ থুলমূলকৈ আৰ্হিহে দি গৈছোঁ। ৰাগিয়াল দ্ৰব্য কি কৰা হয় যে আনন্দদায়ক কাৰ্যত ব্যৱহাৰ কৰা হয় আৰু সামাজিক কাৰ্যত কি কৰা হয়, ব্যৱহাৰ কৰা হয় আৰু উদ্বেগ আঁতৰাবলৈ কি কৰা হয়, ব্যৱহাৰ কৰা হয়। তাৰপিছতে জোৰ দ্ৰব্য, আচলতে জোৰণি যিহেতু দ্ৰব্য স্নায়ুতন্ত্ৰ সক্ৰিয় কৰে আৰু কি কৰে উদ্বেগ উপশম কৰি তোলে, গম পাইছানে। তাৰপৰা ফূৰ্তিকাৰক ঔষধ এইটো ক'ব পাৰা, যিহেতু কি কৰা হয় ঔষধ সাধাৰণতে মুখেৰে সেৱন কৰে, যদিও কেতিয়াবা কি কৰা হয় ইনজেকশ্যন সহায়েৰেও কি কৰা হয় লোৱা হয়। ফূৰ্তিকাৰক ঔষধ গম পাইছানে, ইনজেকশ্যন আকাৰে লোৱা হয়। এই মাদক দ্ৰব্যবোৰে শাৰীৰিক নিৰ্ভৰতা সৃষ্টি নকৰে যদিও তেওঁলোকক কি কৰে মানসিকভাৱে আসক্ত। এইটো ফূৰ্তিকাৰক ঔষধৰ কথা ক'লোঁ। তাৰপিছতে কি কৰা হয় মুখেৰে সেৱন কৰে, কিন্তু ইনজেকশ্যনৰ দ্বাৰা কেতিয়াবা ঔষধ কি কৰা হয় সেৱন কৰা দেখা যায়। তাৰপৰা জোৰ ঔষধ গম পাইছেনে। তাৰপিছত আকৌ তোমাৰ আৰু এটা কৈছিলোঁ কি হয় ৰাগিয়াল দ্ৰব্য। তাৰপিছত আকৌ লিখিব পাৰা কি টোপনি অনা ঔষধ। টোপনি অনা ঔষধ, টোপনি অহা ঔষধে কি কৰা হয় শিথিলতা আনে, আনন্দ ভাৱ আনে, শক্তি আনে, ভোক কমায়, গম পাইছানে। এইবোৰ কি কৰা হয় কৰা দেখিবলৈ পোৱা যায়। তোমালোকে জানাই যিহেতু হঠাৎ ত্যাগ কৰাৰ ফলত কি আছে দেখা পায় যে লক্ষণবোৰ শাৰীৰিক নিৰ্ভৰশীলতাৰ লগত তুলনা কৰিব পাৰি। সেই ড'জটো কি কৰা হয় লোৱাৰ 8 বা 12 ঘণ্টাৰ পাছত দেখা যায় লক্ষণসমূহ কঁপনি উঠা, ঘমা, ঠাণ্ডা লগা, পেট চলা ইত্যাদি এইবোৰ কি কৰা হয় লক্ষণ দেখা যায়। তোমালোকে নিশ্চয় জানা, এইবোৰ ইমান বেছি বুজাই নাথাকোঁ। তাৰ পাছতো তোমালোকে লিখিব পাৰা বিভ্ৰমণকাৰী দ্ৰব্য বা ঔষধ। তাৰপিছতে লিখিব পাৰা ধপাতৰ কথা ক'ব পাৰা, ধপাত ৰস। ধপাত ৰসৰ কথা ক'বলৈ যাওঁতে কি ক'বা, ধপাত ৰসৰ ভিতৰত থকাবোৰ চিগাৰেট, বিড়ি, তামোল এইবোৰ কোনো ডক্তৰী ব্যৱহাৰ নাই, ইয়াৰ কোনো কি কৰে ডাক্তৰী ব্যৱহাৰ নাই। ধপাতৰ ৰস গম পাইছানে, এইটো এটা গম পাইছানে। মাদক দ্ৰব্যৰ প্ৰভাৱসমূহ প্ৰথমতে কি প্ৰভাৱৰ কথা ক'লোঁ, তোমালোকৰ টোপনি অহাৰ বাবে যি ঔষধ খায় সেইটো কথা ক'ব পাৰা, ৰাগিয়াল দ্ৰব্যৰ কথা ক'ব পাৰা। তাৰপিছতে তোমালোকে কি উদ্বেগ আঁতৰাই, তাৰপিছতে আকৌ তোমালোকে কি ক'ব পাৰা ফূৰ্তিকাৰক ঔষধৰ কথা ক'ব পাৰা। তাৰপিছত ধপাত ৰসৰ কথা ক'ব পাৰা, গম পাইছা। তাৰপিছতে টোপনি অহা ঔষধ ক'লোৱে, জোৰ দ্ৰব্যৰ কথা ক'ব পাৰা। এই 5টা তোমালোকে লিখিবা। এইকেইটা আছিলে, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ভালদৰে চাই যাবা। যদি ভিডিঅ'টি পোৱা তোমালোক উপকৃত হৈছে তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ। যদি ভিডিঅ'টি পোৱা তোমালোক উপকৃত হৈছে তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।